নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ মই ৰেচিপি এটা আনিছোঁ। চয়াবিন আৰু কণীৰ ৰেচিপি হয়। ইয়াতে মই কণী দুটা ভাঙি ইয়াতে ঢালি দিলোঁ, অলপ নিমখ দিছোঁ, হালধি দিছোঁ, দি এনেকৈ মিহলি কৰি ল'ম। ধুনীয়াকৈ গোটেইবিলাকতে লগাকৈ মিহলি কৰি ল'লোঁ। এতিয়া মোৰ হৈ গ'লে তাৰ বাবে লৈছোঁ মই আলু, বিলাহী, কেঁচা জলকীয়া, পিঁয়াজ, ধনিয়া পাত আৰু এয়া দৈ অলপ লৈছোঁ। তাতে মছলা অলপ দিছোঁ, হালধি, ৰেড চিলি দি মই ভালকৈ চামুচ দি মিহলি কৰি ল'ম। ধুনীয়াকৈ লৰাই মিলি যোৱাকৈ ভালকৈ মিহলি কৰি ল'লোঁ। এতিয়া মই গেছটো পাতি কেৰাহীটো উঠাই দিলোঁ। তাতে মই এতিয়া তেল ঢালি দিলোঁ। ইয়াতে মই গৰম হৈ গৈছে মোৰ কেৰাহীটো। এতিয়া মই ইয়াতে চয়াবিন কণী সানি থোৱা ইয়াতে ফ্ৰাই কৰি ল'ম। এনেকৈ ভালকৈ লৰাই গোটেই বস্তুবিলাকতে তেলটো যাতে সোমাই যায়, এনেকৈ লৰাই ফ্ৰাই কৰি ল'ম মই, যাতে তেলটো ভালকৈ সোমাই যায় ইয়াত। কালাৰটো উঠালে অলপ ফ্ৰাই কৰি লৈ মই এই বস্তুটো উলিয়াই থৈ দিম। এতিয়া মোৰ ফ্ৰাই হৈ গ'ল। এতিয়া মই বাচন এটাতে এইটো উলিয়াই থৈ দিছোঁ। কেৰাহীতে মই আৰু এতিয়া তেল ঢালি দিলোঁ। ইয়াতে বনাম মই চব্জিটো। এয়া মই পিঁয়াজটো দি দিলোঁ তেলতে, মিহি মিহিকৈ কাটি লোৱা পিঁয়াজটো ইয়াতে দি দিলোঁ। পিঁয়াজটো অলপ কালাৰটো উঠালে অকণমান ভালকৈ তেলতে ভাজি ল'লোঁ। ইয়াতে মছলা অলপ দি দিলোঁ, অলপ ৰেড চিলি আৰু এয়া কেঁচা জলকীয়া, এয়া মই আলু দি দিলোঁ। এতিয়া এইখিনি ভালকৈ লৰাই তেলটো সোমাবৰ কাৰণে ভালকৈ লৰাই থাকিব লাগিব। এতিয়া মই ইয়াতে বিলাহী দি দিলোঁ। ইয়াতে মই বিলাহীটো দি ভালকৈ লৰাই নিমখ অলপ দি দিছোঁ। এতিয়া মই এইখিনি সিদ্ধ হোৱালৈ ভালকৈ ভাজি ল'ম। এতিয়া অলপ সময়টো এনেকৈ ভাজি ল'ব লাগিব। এইটো মোৰ এতিয়া ভাজা হৈ গৈছে। মই ইয়াতে এতিয়া পানী অলপ দি দিলোঁ। পানীটো দি অলপ উতলিবলৈ দিম। মই এয়া পানীৰ জোখ লগাই দি দিলোঁ। এতিয়া ঢাকন মাৰি দি উতলিবলৈ কাৰণে। ইমান ধুনীয়া গোন্ধ এটা আহিছে। মই প্ৰায় 5-10 মিনিট সময় উতলিবলৈ দিলোঁ। এতিয়া মোৰ আলু সিজি গ'ল। এতিয়া মই চয়াবিনটো ফ্ৰাই কৰি থৈছিলোঁ যে সেইটো ইয়াতে মই এড কৰি দিলোঁ। কি ধুনীয়া গোন্ধ এটা আহিছে। আপোনালোকে এই ৰেচিপিটো বনাবলৈ বিচাৰিলে বনাই খাব পাৰে। বহুতেই ভাল পাব খাই, বহুত টেষ্টি হয়। ৰুটিৰ লগতো খাব পাৰিব, আপোনালোকে ভাতৰ লগতো খাব পাৰিব। বহুতেই ভাল লাগে খাই। এতিয়া মই ইয়াত দৈটো মিহলি কৰি থৈছিলোঁ যে সেইটো মই ইয়াতে এড কৰিলোঁ। এতিয়া দৈটো ধুনীয়াকৈ গোটেইবিলাকতে মিলাই অলপ মছলা দি দিছোঁ। ইয়াতে গৰম মছলা দিছোঁ মই। আপোনালোকে যিকোনো মছলা দিব পাৰে, চিকেন মছলা দিব পাৰে।
মই গৰম মছলাটো ব্যৱহাৰ কৰিছোঁ। ইয়াতে মই ধনিয়া পাত অলপ কাটি থৈছিলোঁ যে, সেইটো মই ইয়াতে শেষত দি দিছোঁ। বহুতেই ভাল লাগে এই ৰেচিপিটো। এইখন চব্জি আপুনি যদি এবাৰ বনাই খায়, দ্বিতীয়বাৰো বনাই খাবলৈ মন যাব আপোনালোকৰ। ইমানেই টেষ্টি হয় খাবৰ কাৰণে। এয়া মোৰ হৈ গ'ল, গেছটো অফ কৰি দিলোঁ। এতিয়া মোৰ চব্জি হৈ গ'ল।